আজি গৈ আছোঁ বৰপেটা জিলাত বৈষ্ণৱগুৰু শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰলৈকে বুলি আমি মুকালমুৱা পাৰ হ'লোঁ। তাৰপিছতে ফাইনেলি আহি পালোঁ বৰপেটা সত্ৰ। এইখনে হ'ল বৰপেটা সত্ৰৰ মূল প্ৰৱেশদ্বাৰ, দালান বুলিও কয়। আৰু ভিতৰত এণ্ট্ৰি হ'লোঁ। চাওক, এইটোৱে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰটো। ভিতৰত আহি বহুত বেছিয়ে ভাল লাগিছে। তাৰপিছত ধুতি, বগা চাৰ্ট, গামোচা পিন্ধি মেইন কীৰ্তন ঘৰৰ ভিতৰলৈকে আহিলোঁ, দৰ্শন কৰিলোঁ। কি ক'ম, সত্ৰ বুলি ক'লে এটা বিশেষ, বৰপেটা সত্ৰ বুলি ক'লেতো আৰু বেছি বিশেষ। ৱেলকাম বেক টু দি মাই ইউটিউব চেনেল পাপু পিএম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল লিখি গম পাই আছে, গৈ আছোঁ বৰপেটা জিলাত কেন্দ্ৰস্থল হিচাপে থকা বৰপেটা সত্ৰলৈকে বুলি। বৈষ্ণৱগুৰু শ্ৰী শ্ৰী মাধৱদেৱে 1583 খ্ৰীষ্টাব্দ 1505 শকত প্ৰতিষ্ঠা কৰি থৈ যোৱা বৰপেটা সত্ৰলৈকে গৈ আছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি, তো ফাইনেলি আজি গৈ আছোঁ স্কুটি লৈ। আৰু মই কেনেকৈ কি কৰিম গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। বলক আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। বৰপেটা সত্ৰ হ'ল ঐতিহ্যমণ্ডিত আৰু আধ্যাত্মিক প্ৰতিষ্ঠান বৰপেটা জিলাৰ লগতে অসমৰ, আৰু লগতে ফাকুৱা দৌল উৎসৱ অসমৰ মানে এখন জনপ্ৰিয় উৎসৱ হয়। তো তালৈকে গৈ আছোঁ, ভাল লাগি আছে। তো স্কুটি লৈ যাম। ঘৰৰ পৰা আহি হাজো পাৰ হ'লোঁ, হাজো টাউন পাৰ হ'লোঁ। তো ইয়াত এখন নদী পালোঁ, নদীখনৰ নাম মই পাহৰি গ'লোঁ। আপোনালোকৰ হাজোৰ যোনটো নলবাৰীৰ ফালে যোৱা ৰাস্তাটো তেল ডিপুটো আছে, তেল ডিপুটোৰ পৰা অলপমান আহিলে এই নদীটো পোৱা যায়। মই চালে গম পাম বাৰু। তো এনেকৈ গৈ আছোঁ, তেল ডিপুত তেল ভৰাই ল'লোঁ। আহি কলিতাকুছি। তো চাওক, কলিতাকুছি আৰু বৰপেটা গ'লে 56 কিলোমিটাৰ, নলবাৰী 22 কিলোমিটাৰ। তো আমি চিধা নহয় এনেকৈ যাব লাগিব। গাইজ আহি আদাবাৰী পালোঁ, নলবাৰী ডিষ্ট্ৰিক্টৰ। আৰু আদাবাৰীৰ পৰা বৰপেটা সত্ৰলৈকে 47 কিলোমিটাৰ, অৰ্থাৎ 1.5 ঘণ্টামান দেখুৱাইছে। তো আদাবাৰী পালোঁ, চকটো পাৰ হৈ আহিলোঁ। এইখিনি নলবাৰী ডিষ্ট্ৰিক্টে হয়, গৈ আছোঁ। আহি মুকালমুৱা পাই গ'লোঁ। তো চাওক, এইটো মুকালমুৱা চক। ইয়াৰ পিছত ৰামপুৰৰ পিছত আই থিংক দৌলাশাল, তাৰপিছত এনেকৈ বৰপেটা পাই যাম। তো এইফালৰ পৰা আহিলোঁ মুকালমুৱা। প্ৰথমবাৰ দেখিলোঁ মুকালমুৱা চকটো। আহি পাই গ'লোঁ দৌলাশাল। তো শুনি আছিলোঁ দৌলাশাল ঠাইখিনিৰ কথা, আজি চকুৰ সন্মুখত দেখা পালোঁ। তো আমাৰ কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। তো আৰু ভিডিঅ' কৰি নাথাকোঁ, ডাইৰেক্ট বৰপেটা সত্ৰত মানে কণ্টিনিউ কৰিম। ইয়াৰ পৰা আৰু লাগিব চাগে 40-50 মিনিটৰ বেছি লাগিব। তো এনেকৈ আহিছিলোঁ, এনেকৈ গৈ আছোঁ। গৰম বহুত পৰিছে, তাতে বৰপেটা সত্ৰ দৰ্শন কৰিম বুলি ৰাতিপুৱা একোৱে খাই অহা নাই। ভাবিলোঁ কুঁহিয়াৰৰ ৰসে খাই লওঁ, মা আৰু মই। প্ৰায় 1 ঘণ্টাৰ বেছি স্কুটি ৰাইড কৰাৰ পিছত ফাইনেলি পাই গ'লোঁ। এয়া চাওক, বৰপেটা কীৰ্তন ঘৰ 1 কিলোমিটাৰ আছে, লেফ্ট ছাইডে যাব লাগিব আৰু চিধা হাউলি। এনেকৈ ঘৰৰ পৰা প্ৰায় 2-2.5 ঘণ্টা বেছি স্কুটি ৰাইড কৰাৰ পিছত ফাইনেলি আৰু কিছু দূৰ, মিনিমাম 3-5 মিনিট যোৱাৰ পিছত পাই যাম বৈষ্ণৱগুৰু শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। কেনেকুৱা লাগিছে? পামেই আৰু, বেছি দূৰ নাই। ফাইনেলি আহি পালোঁ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত আৰু আধ্যাত্মিক প্ৰতিষ্ঠান বৰপেটা সত্ৰলৈকে বুলি। তো 2-2.5 ঘণ্টাৰ বেছি ৰাইড কৰাৰ পিছত ফাইনেলি। তো ইয়াৰ পৰা আমি এণ্ট্ৰি হ'লোঁ, আৰু এই গেটটো, আৰু এয়া চাওক, এইটো এটাও গেট হয়। তো এতিয়া তাৰ পৰা চাকি ধূপ যিখিনি লাগে সেইখিনি লৈ ভিতৰলৈকে যাম। প্ৰথম গেটখনৰ পৰা সোমাই যিটো মানে ভাল লাগিছে কি ক'ম, ভিডিঅ'ত আপোনালোকে সেই ফিলিংছটো নেপাব। এবাৰ যোৱা নাই যদি বৰপেটা সত্ৰলৈকে যাব, মই ৰিকমেণ্ড কৰিছোঁ। তো এইখনে মূল প্ৰৱেশদ্বাৰ। ইয়াতে দোকান পোহৰ বহুখিনি আছে। জনামতে এই প্ৰৱেশদ্বাৰখনক দালান বুলিও কয়। মেইন গেটৰ পৰা এণ্ট্ৰি হ'লোঁ বৰপেটা সত্ৰৰ, ভাল লাগিল। গেটটো আপোনালোকক দেখুৱালোৱে। তো এতিয়া এইটো গেট, এই গেটটোৰ পৰা এণ্ট্ৰি হ'লোঁ, আৰু চাওকচোন পৰিৱেশ কি শান্তি, সঁচা বহুত মানে মন খুচ হৈ গৈছে। আহিম বুলি ভাবি আছিলোঁ, ফাইনেলি পালোঁ। এইটো এৰিয়া, ইয়াৰ পৰা এনেকৈ ষ্টাৰ্ট হয়। এতিয়া ভিতৰত গৈ মই ধুতি লৈ আহিছিলোঁ, ধুতি চাৰ্ট আৰু এনেকৈ গামোচা।
তো ধুতি চাৰ্ট গামোচা য'ত পিন্ধে তালৈকে যাওঁ, পিন্ধি ধুনীয়াকৈ আপোনালোকক যিমান পাৰোঁ দেখুৱাম, চাই থাকিব। এইটোৱে হ'ল বৰপেটা সত্ৰৰ কাৰ্যালয়টো, এইটো দৌলঘৰ আৰু এইটো যোগমোহন ঘৰ। তো সেইটো প্ৰৱেশদ্বাৰ আৰু এইটো মেইন কীৰ্তন ঘৰটো। আপোনালোকে ভিতৰত আহিয়ে কাৰ্যালয়ত সুধি ল'ব যে ধুতি চোলা এনেকৈ পিন্ধিব লগা, মানে ধুতি পিন্ধিব লগা আছিল, ক'ত পিন্ধিব পাৰিম। তাতেই মানুহখিনি হেল্প কৰিব, এটা ৰুম দিব আপোনালোকক, আৰু ইয়াতে ধুতি ল'ব পাৰি, মানে পিন্ধি আকৌ থৈ যাব পাৰি। মই যিহেতু লৈ আহিছিলোঁ সেইটো কাৰণে পিন্ধি ল'লোঁ। কালি শিকিছিলোঁ, কালি শিকি আজি পিন্ধিছোঁ। ইউটিউবত চাই পাহৰিছিলোঁ মানে ধুতি পিন্ধাটো, তো এতিয়া দৰ্শন কৰিব গৈ আছোঁ। এতিয়া কীৰ্তন ঘৰটোত দৰ্শন কৰিব গৈ আছোঁ। ধুনীয়াকৈ পিন্ধি ল'লোঁ ধুতিখন। যোৱাকালি শিকিছিলোঁ ইউটিউবত, পাহৰি গৈছিলোঁ। আজি পিন্ধিছোঁ বাৰু যিমানখিনি পাৰোঁ। তো ইয়াতে প্ৰথমতে সেৱা ল'ব লাগে। মেইন সত্ৰখনত দৰ্শন কৰি আহিলোঁ, সেৱা লৈ আহিলোঁ। তো এইখনে হয়। তো তাতে পুৰুষ ভিতৰত সোমাব পাৰে, কিন্তু মহিলা সোমাব নোৱাৰে, ৰেষ্ট্ৰিকশ্যন আছে। আৰু লগতে চাকি ধূপ নিমখ যে লৈ আহিছোঁ সেইখিনি এই মেইন সত্ৰখনৰ পিছফালে যাব দিছে আমাক। চাওঁ, যিহেতু প্ৰথমবাৰ আহিছোঁ, তালৈকে গৈ এইখিনি জ্বলাই দিব লাগে নে দি দিব লাগে নাজানো, গ'লেহে গম পাম। এইকেইটা ঘৰ নতুনকৈ বনাইছে, আৰু এইবাৰ আপোনালোকক দেখুৱাব ওলাইছোঁ মাধৱদেৱৰ বাসগৃহটো মঠ বুলিও কয়। এই বগা কীৰ্তন ঘৰটো যে দেখিছে সৰু, সেইটোৱে মঠটো। তো আপোনালোকে যেতিয়া বেক চাইডে আহিব, তেতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতেৰে ৰোপণ কৰা ৰঙিয়াল ফুল বৰপেটা সত্ৰ, ফুলডাল দেখা পাব। চাওক, বহুত ডাঙৰ এৰিয়াত আছে। তো এতিয়া আমি পিছফালে গৈ আছোঁ, আৰু এবাৰ দেখুৱাই দিছোঁ, চাওক ফুলডাল। মই পঢ়িছিলোঁ নেটত, ফাইনেলি দেখা পালোঁ। আৰু এইখন হ'ল পাঠচাং বৰপেটা সত্ৰৰ বেক চাইড, এইটো হয়। তো মঞ্চ টাইপৰ হয় এইখন, পাঠচাং বৰপেটা সত্ৰ। আৰু লগতে ইয়াত আছে বুঢ়া সত্ৰীয়াৰ কুশলৈ পুথিভঁৰালটো আছে, আৰু ধূপ জ্বলোৱা গৃহ এইটো হয়। মই জুম কৰাই দেখুৱাই দিছোঁ ধূপ। তো আপোনালোকে মেইন সত্ৰখনৰ যেতিয়া বেক চাইডে আহিব, য'ত কৈছে ধূপ জ্বলোৱা কথা, তো এইখিনিতে হয়। ইয়াত কেৱল অকল ধূপ জ্বলোৱা গৃহ হয়, ইয়াত চাকি জ্বলাব মানা কৰিছে। তাৰপিছত ইয়াত ধূপ জ্বলাই আমি এনেকৈ এক পাক ঘূৰি মেইন সত্ৰখনলৈকে মই যাম, মায়ে যিহেতু যাব নোৱাৰে। তো এনেকৈ ৰাউণ্ড এটা গৈ আছোঁ। ধূপ জ্বলোৱা গৃহটোৰ ওচৰতে আছে সত্ৰীয়া সাংস্কৃতিক বিদ্যালয়খন, এইখন চাওক। আৰু লগতে ইয়াতে বৰপেটা সত্ৰৰ বাবে এম্বুলেঞ্চো আছে, লগতে এখন ইমাৰ্জেঞ্চি, মানে দুখন গাড়ী, এখন এম্বুলেঞ্চ আই থিংক, আৰু এখন এম্বুলেঞ্চ আৰু ইমাৰ্জেঞ্চি ভেহিকেল, তো দুখন দি দিছে। তো সাংস্কৃতিক বিদ্যালয়খন চাওক, কি ধুনীয়া লাগিছে বাহিৰখন। তো তাৰপিছত ইয়াতে ৰুম আছে। তাৰপিছত আৰু এনেকৈ একবাৰ ঘূৰি যাব, মানে এইটো এৰিয়া হয়, এনেকৈ ঘূৰি যাব লাগিব। বৰপেটা সত্ৰৰ মেইন সত্ৰখনত আছোঁ, মানে পুৰুষৰ কাৰণে এণ্ট্ৰি আছে। যদি এই পৰম্পৰা যোনটো ড্ৰেছ ধুতি, সেইটো পিন্ধিলে ভিতৰত এণ্ট্ৰি দিয়ে। তো মহিলাখিনিক নিদিয়ে, সেনেকৈ মায়ে বাহিৰে সন্মুখলৈকে গুচি গ'ল, মই ভিতৰলৈ আহিছোঁ। চাওকচোন কি শান্তিৰ পৰিৱেশ, কি ক'ম। আৰু মেইন সত্ৰখন চাওক, বৰপেটা সত্ৰৰ মেইন সত্ৰখন। চকুন, আপোনালোকে যদি বৰপেটা সত্ৰলৈকে অহা নাই, এবাৰ নিশ্চয় আহিব। মানে ভিতৰত আহি যিটো শান্তি, কি ক'ম। মই মাজুলীৰ বহুতকেইখন সত্ৰত গ'লোঁ, লগতে এনেকৈ সত্ৰত গৈছোঁ। বৰপেটা সত্ৰৰ কথা ক'ব গ'লে মানে বিশেষ, আৰু আমি যিহেতু জানো দৌল উৎসৱ ফাকুৱাৰ কাৰণে ফেমাছ হয়। আৰু লগতে বৰপেটা সত্ৰ বুলি ক'লে সকলোৰে মন যায় এবাৰ আহিবলৈ। তো ভিতৰত মই যিহেতু আহিব পাৰিছোঁ লাকি, আৰু বহুত শান্তি লাগিছে। মেইন কীৰ্তন ঘৰটোৰ সোঁফালৰ
পৰা এবাৰ দেখুৱাই দিছোঁ চাওক মঞ্চখনো আছে তাতে আৰু লগতে গছজোপা কি ক'ম গেটটো আৰু ইয়াতে দশৱতাৰৰ মূৰ্তি ধুনীয়াকৈ বনাই ডেক'ৰেশ্যন কৰি ৱালত ৰাখিছে বহুত ধুনীয়া মানে ভাষাৰে বুজাব নোৱাৰোঁ আপোনালোকক চাওকচোন দশৱতাৰৰ প্ৰতিমূৰ্তি তো গাইজ ছাইডৰ অলপমান ভিউ দেখুৱাই দিছোঁ আপোনালোক সত্ৰখনৰ আৰু লগতে আমি ইফালে এনেকৈ এটা ৰাউণ্ড মাৰি আহিলোঁ আৰু ইয়াতে আছে চাওক দৈল মহোৎসৱ যাত্ৰীক সিধা দিয়া ঘৰ বৰপেটা আৰু শ্ৰী শ্ৰী মাধৱদেৱ শাস্ত্ৰ অধ্যয়নাগাৰ এইখনে হ'ল আৰু ইয়াতে এটা নামঘৰ আছে শ্ৰী শ্ৰী মাধৱদেৱ শাস্ত্ৰ অধ্যয়নাগাৰটোৰ লগতে থকা নামঘৰটো মানে ঘৰটো আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ কীৰ্তন ঘৰৰ পৰা আমি বাহিৰত আহিলোঁ তাৰপিছত দোকান কেইখনত আহিলোঁ আৰু এবাৰ চাবলৈ আমি এই চাকি এখোৰ ল'লোঁ এনেকৈ ডেক'ৰেশ্যন কৰা মানে চাকি দিব পৰা আৰু দেখুৱালোঁ আপোনালোকক তাৰপিছতে ফটো ল'ম বুলি ভাবিছোঁ দেখুৱাই আছোঁ ৰ'ব কি লৈছোঁ আৰু ভিতৰত আহি আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে কেতিয়াবালৈকে গ'লে ল'ব পাৰিব এইখন ল'লোঁ ফটো বৰপেটা সত্ৰৰ প্ৰায় ফটো আছে আৰু কোনটো কি হয় তাৰপিছত শ্ৰীকৃষ্ণৰ ফটো এখন ল'লোঁ যিহেতু সখা হয় আমি আহি থাকোঁতে যাওঁতেও দেখিছোঁ এখন দলং দেখিছোঁ দুটা খুঁটাৰ পবিতৰত যেনেকুৱাকৈ আছে আৰু চাওকচোন কি ধুনীয়াকৈ সেই কৰিছে ইণ্ডিয়ান ফ্লেগখনৰ দৰে সেই কালাৰ কৰিছে ভাল লাগিছে আৰু লগতে শ্ৰীকৃষ্ণৰ সেই আছে মূৰ্তি বনাইছে চাওক তলত তো এয়া ধুনীয়া লাগিছে তো সত্ৰৰে এটা পাৰ্ট হয় এনেকৈ আহিব পাৰি আই থিংক এতিয়া এইখিনি ঠাইক খটখটি ঘাট বুলি কয় ধুনীয়া লাগিছে যাব পালে আৰু ভাল লাগিলে হয় তো গাইজ আপোনালোকক যিমান পাৰোঁ বৰপেটা সত্ৰৰ পৰিৱেশ দেখুৱালোঁ তো আমি এনেকৈ প্ৰথমতে এণ্ট্ৰি হৈছিলোঁ এনেকৈ গৈ তাতে ধূপ তাৰপিছত চাকি আৰু নিমখ দিব লাগে আপোনালোকে যদি আহে ইয়াতে তেল নিমখ চাকি দিব আৰু ধূপ জ্বলাব পাৰি এই মেইন সত্ৰখনৰ বেক চাইডে আৰু বেক চাইডৰ পৰা আহিলে ইয়াৰে যোনটো ফ্ৰণ্ট এৰিয়া তাতে আপোনালোকে ফ্ৰণ্ট এৰিয়াত সেই দিব পাৰিব চাকি আৰু নিমখখিনি দি সেৱা কৰিলে হ'ল আৰু পুৰুষক এনেকৈ ভিতৰেৰে এণ্ট্ৰি দিব আৰু মহিলা হ'লে এনেকৈ চাইডেৰে আহিব লাগিব আৰু লগতে শাস্ত্ৰ অধ্যয়নাগাৰটো ইয়াতে আছে মাধৱদেৱৰ কেনেকুৱা লাগিল মা আহিম বুলি আমি আহিম বুলি বহুত আগৰ পৰা প্লেন চলি আছিল কিন্তু হোৱা নাছিল ফাইনেলি এসপ্তাহৰ ছুটী লৈ অহাৰ কাৰণে আহিব পাৰিলোঁ তো লাষ্ট এবাৰ দেখুৱাই দিছোঁ ইয়াৰ পৰা আৰু দেখিব লগা নাই আৰু ইয়াতে আমি এক্সিট হ'ম মেইন গেটটোৰ পৰা ভাল লাগিছে আৰু গছডাল কি গছ বা বহুত ধুনীয়া লাগিছে ন গছডাল বহুত ধুনীয়া আৰু ইয়াতে গৰু কি ধুনীয়াকৈ ঘাঁহ খাই আছে কি ক'ম আৰু তো গাইছ আৰু দেখুৱাব লগা নাই ঘৰ যাম হাউলি যোৱা কথা আছে চাওঁ কি হয় তো আজিলৈ মোৰ ভ্লগটো ইমানেই যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব তো গাইছ উন্নত ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই ফ্ৰম বৰপেটা বাই বাই বুলি কৈ দিওঁ বাই বাই